নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীক ইংলিছ গ্ৰামাৰ চেণ্টাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে এই ক্লাছ 10ৰ ইংৰাজী মেইন বুক লেসন নাম্বাৰ 2 নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। তাৰমানে নেলসন মেণ্ডেলাৰ স্বাধীনতাৰ দীঘলীয়া যাত্ৰা। যোৱা ক্লাছত 5টা কোৱেশ্চন দিছিলোঁ। আজি আৰু কোৱেশ্চন লৈ আহিছোঁ। এইবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে মনোযোগ দিবা আৰু পৰীক্ষাত এইবিলাক 100% কমন পাই যাবা। তো গতিকে ইয়াত আছে যে 6 নম্বৰ, হোৱাইন ৱাজ দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হেল্ড ইন সাউথ আফ্ৰিকা। এই কোৱেশ্চনটোৰ মিনিং হৈছে দক্ষিণ আফ্ৰিকাত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল। এনসাৰ হ'ব 10th May 1994। এইটো কিন্তু MCQ টাইপ থাকিব। তো গতিকে অৰিজিনাল ডেটটো মনত ৰাখিবা 10th May 1994। আৰু বেলেগ অপশ্যন কি থাকে থাকক, সেইটো দেখাৰ দৰকাৰ নাই। নাম্বাৰ 7 দেখা, বাই হোম ৱাজ নেলসন মেণ্ডেলা ভিজিট। নেলসন মেণ্ডেলাক কাৰ দ্বাৰা মনোৰমভাৱে আগুৰি ধৰা হৈছিল। এনসাৰ হ'ব কি ডিগনিটাৰিজ। ডিগনিটারিজ and world leaders। তাৰমানে ইয়াত ফাৰ্ষ্ট লাইনটোত চাবা যে 10th May ডন্ট ব্ৰাইট এণ্ড ক্লিয়াৰ। তাৰ পাছত আছে ফৰ দ্য past few days I had been pleasantly visited by dignitaries and world leaders। এই আইটো হৈছে নেলসন মেণ্ডেলা নিজে কৈছে যোৱা কিছুদিন ধৰি মোক এই বিশ্বৰ নেতাসকল আৰু উচ্চ পদস্থ লোকসকলৰ দ্বাৰা মনোৰমভাৱে বা মৰমেৰে আগুৰি ধৰা হৈছিল। সেইকাৰণে সেইটো লাইনৰ ওপৰত কোৱেশ্চন ৰাখা হৈছে বাই হোম ৱাজ নেলসন মেণ্ডেলা ভিজিট। এনসাৰ কি হ'ব ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ। তাৰ পাছত কৈছে কি হু আৰ কামিং টু পে দিয়াৰ ৰেচপেক্টছ বিফৰ দ্য ইনগ্ৰেশ্যন। যে উদ্বোধনীৰ আগত যিসকলে নেলসন মেণ্ডেলাক সন্মান দিবলৈ আহিছিল। ইয়াত কোৱেশ্চন আছে নাম্বাৰ 8, হোৱাই ৱাৰ ডিগনিটাৰিজ এণ্ড ৱৰ্ল্ড লিডাৰ্ছ কামিং। উচ্চ পদস্থ লোকসকল আৰু বিশ্বৰ নেতাসকল কিয় আহি আছিল। এনসাৰ হ'ব টু পে দিয়াৰ রেসপেক্টস বিফর দ্য ইনাগুরেশন। টু পে দিবলৈ, দিয়াৰ ৰেসপেক্টস সিহঁতৰ সন্মান, বিফৰ দ্য ইনাগুৰেশন মানে উদ্বোধনীৰ আগত। নেলসন মেণ্ডেলা যে শপত অনুষ্ঠানটো যে উদ্বোধন কৰিব তাৰ আগত এই বিশ্বৰ উচ্চপদস্থ লোকসকল আৰু নেতাসকল নেলসন মেণ্ডেলাক সন্মান দিবলৈ আহিছিল। এবাৰ দেখা এই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল। এবাৰ ছেকেণ্ড পেৰাগ্ৰাফত আছে দ্য চেৰিমনিজ টুক প্লেচ ইন দ্য লাভলি চেণ্ডেষ্টন এম্পিথিয়েটাৰ ফৰ্মড বাই দ্য ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া। তো হোয়ার ডিড দ্য চেৰিমনিজ টেক প্লেচ, এই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল। প্ৰিটৰিয়া, সাউথ আফ্ৰিকাৰ এখন ঠাইৰ নাম হৈছে প্ৰিটৰিয়া নামে। সেই ঠাইখনত সেই শপত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। সেইকাৰণে ইয়াত যিয়ে নাথাকক অপশ্যনত তোমালোকে মনত ৰাখিবা যে এই চেৰিমনিজটো প্ৰিটৰিয়া নামে ঠাইত অনুষ্ঠিত হৈছিল। নাম্বাৰ 10, হোৱাট ৱাজ দ্য নেম অফ মেণ্ডেলাছ ডটাৰ। তাৰমানে নেলসন মেণ্ডেলাৰ জীয়েকৰ নাম কি আছিল। এনসাৰ জিনানী। জিনানী ৱাজ দ্য ডটাৰ অফ নেলসন মেণ্ডেলা। আজি তেনেহ'লে 5টা কোৱেশ্চন দিয়া হ'ল আৰু আগৰ পাঠত 5টা দিয়া হৈছে 10টা গ'ল। আৰু পৰৱৰ্তী ক্লাছত আমি ইম্পৰ্টেণ্ট কোৱেশ্চন নেলসন মেণ্ডেলাক দি থাকিম। তোমালোকে কোনো চিন্তা নকৰিবা, তোমালোকে মনোযোগেৰে পঢ়িবা, মুখস্থ কৰিবা। আমি ইংৰাজীৰ কাৰণে যি কৰিব লাগে মই কৰিম তোমালোকক। থেংক ইউ মাই